কংগ্ৰেছ চৰকাৰৰ দিনৰ আৰু এতিয়াৰ বিজেপি চৰকাৰৰ দিনৰ কেইটামান তথ্য দিম আপোনালোকৰ চকু কপালত উঠিব ওলাই পৰিব নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে কেৱল জনতাক শোষণহে কৰিবলৈ জানে মূল্য বৃদ্ধিৰ বুজা বা কৰৰ বুজাৰে যে হাৰাশাস্তিহে কৰিব পাৰে তাৰ তথ্য ওলাই পৰিব এই প্ৰতিবেদনৰ জৰিয়তে সেয়া কেইটামান তথ্যৰ পৰাই এতিয়া জল পটপট হৈ পৰিব সম্পূৰ্ণ প্ৰতিবেদনখনলৈ যোৱাৰ পূৰ্বে আজিৰ দিনটোত দিল্লী আৰু অসমত পেট্ৰল আৰু ডিজেলৰ দাম এই মুহূৰ্তত উল্লেখ কৰিছোঁ ৰাইজৰ বাবে আজি ২৬ মে'ৰ দিনটোত দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ সৰ্বাধিক দাম হৈছে ১০২.১২ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে ৯৫.২০ টকা তেনেদৰে অসমত আজিৰ দিনটোত প্ৰতি লিটাৰ পেট্ৰলৰ দাম সৰ্বাধিক ১০৬.৬৬ টকা অৰ্থাৎ প্ৰায় ১০৭ টকা আৰু ডিজেলৰ প্ৰতি লিটাৰত ৯৮.৮০ টকা আৰু এয়া হৈছে ২০২৬ চনৰ বিজেপিৰ শাসনৰ ৰ'ব আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া ক্ৰুড অইলৰ দামটো আপোনালোকক জনাই থওঁ এতিয়া প্ৰতি বেৰেল ক্ৰুড অইলৰ দাম ৯৯.১৪ মাৰ্কিন ডলাৰ কিয় এই তথ্যটো দিলোঁ গম পাব আপোনালোকে এতিয়া মই কংগ্ৰেছৰ শাসনৰ সময়ৰ এটা দিনৰ তথ্য উল্লেখ কৰিব বিচাৰিছোঁ ২০১২ চনৰ ২৩ মে'ৰ তথ্য সেইদিনা দিল্লীত পেট্ৰলৰ মূল্য আছিল প্ৰতি লিটাৰত ৭৩.১৯ টকা আৰু ডিজেলৰ মূল্য আছিল প্ৰতি লিটাৰত ৪০.৯১ টকা কিন্তু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল ক্ৰুড অইলৰ দাম তেতিয়া কিমান আছিল জানেনে প্ৰতি বেৰেলত আছিল ১০৪.৮২ মাৰ্কিন ডলাৰ তেন্তে আপোনালোকে ভাবক ক'ত এতিয়াৰ ৯৯.১৪ মাৰ্কিন ডলাৰ আৰু ক'ত তেতিয়াৰ বা তাহানিৰ ১০৪.৮২ মাৰ্কিন ডলাৰ আৰু এটা তথ্য আপোনালোকৰ বুলি আগবঢ়ালোঁ যিদিনাখন নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰী হিচাপে তেতিয়া প্ৰতি বেৰেল ক্ৰুড অইলৰ দাম আছিল ১০৮ মাৰ্কিন ডলাৰ আৰু তেতিয়া প্ৰতি লিটাৰ ডিজেলৰ দাম আছিল ৫৫ টকা আৰু আজিৰ তাৰিখত অসমত প্ৰতি লিটাৰ ডিজেলৰ দাম ৯৮.৮ টকা অৰ্থাৎ তদানীন্তন কংগ্ৰেছ চৰকাৰে জনতাক সকাহ দিবলৈ ৩০-৪০% পৰ্যন্ত ৰাজসাহাৰ্য চৰকাৰৰ তৰফৰ পৰা দিছিল অৰ্থাৎ ONGC অইল IOCL BPCL তেল কোম্পানীসমূহৰ হোৱা লোকচানৰ প্ৰায় আধা অংশ ৪০% বা ৫০% চৰকাৰে নগদ ৰাজসাহাৰ্য নিজেই বহন কৰিছিল বিপৰীতে প্ৰতি বেৰেল ক্ৰুড অইল ৯৪.১৪ মাৰ্কিন ডলাৰ হোৱাৰ পাছতো ৰাজসাহাৰ্যটো বাদেই দিছোঁ ২০১৪ চনত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত সেই বিজেপি চৰকাৰে ডিজেলৰ মূল্য চৰকাৰী নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰি দিলে আৰু ইন্ধনৰ মূল্যটো চৰকাৰে নিজে নিৰ্ধাৰণ কৰিব নোৱাৰা হৈ পৰিল আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ নিয়ম অনুসৰি তেল কোম্পানীসমূহে নিজে সেই মূল্য নিৰ্ধাৰণ কৰা হ'ল আৰু জনতাই অত্যাধিক মূল্যত তেল কৰি লাগিলে একদম কুঙা হৈ পৰক তথাপিও তাৰ ওপৰত জনতাই গাড়ীত বহোৱা বিজেপি চৰকাৰৰ কোনো নিয়ন্ত্ৰণ বা দায়িত্ব নাথাকে বিপৰীতে বৰ্তমান চৰকাৰৰ ৰাজহ সংগ্ৰহৰ এক ডাঙৰ উৎস হৈছে পেট্ৰল ডিজেলৰ ওপৰত লগোৱা কেন্দ্ৰীয় আবকাৰী কৰ আৰু ৰাজ্য চৰকাৰৰ যিসমূহ VAT আৰু বিভিন্ন ধৰণৰ হিতাধিকাৰী আৰু কল্যাণকামী আঁচনিৰ ধনসমূহ ইন্ধনৰ কৰৰ পৰাহে দিয়ে চৰকাৰে আৰু জনতাৰ কৰৰ টকাৰে জনতাকে আঁচনি ৱাহ ৰে ৱাহ জনতাক সকাহ দিয়াৰ কোনো প্ৰয়োজন নাই উল্লেখ কৰি থওঁ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে নিজে ধাৰ কৰি হ'লেও ৰাইজক কম মূল্যত তেল যোগান ধৰিছিল কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰে ৰাজকোষ নাটনি কমাবলৈ আৰু দেশৰ উন্নয়নমূলক আঁচনিৰ ধন গোটাবলৈ তেলৰ ওপৰত কৰ সংগ্ৰহ নীতিহে আঁকোৱালি লৈছে আৰু নীতিৰ এই পৰিৱৰ্তনৰ বাবেই খাৰুৱা তেলৰ দাম কমিলেও সাধাৰণ জনতাৰ পকেট উদং হৈ আহিছে ইপিনে এতিয়া বিজেপি নেতা মন্ত্ৰীয়ে যুদ্ধৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যি যুদ্ধ হৈ আছে তাৰ দোহাই দি আছে কিন্তু যুদ্ধৰ দোহাই দিলেও ভাৰতৰ পৰা তেল ৰপ্তানি প্ৰক্ৰিয়া কিয় বন্ধ হোৱা নাই কিয় আমেৰিকাৰ অনুমতি অবিহনে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব নোৱাৰে ভাৰতে কিয় আন্তঃৰাষ্ট্ৰীয় বজাৰত ক্ৰুড অইলৰ দাম $30 থাকোঁতে ৰাইজক অত্যাধিক দামত বিক্ৰী কৰি অত্যাধিক কৰ সংগ্ৰহ কৰিছিল বিজেপি চৰকাৰে এনেবোৰ প্ৰশ্ন কৰিছে বিশিষ্ট ৰাজনৈতিক সমাজকৰ্মী যোগেন্দ্ৰ যাদৱে তেওঁ কৰা মন্তব্য আপোনালোকলৈ বুলি আগবঢ়াইছোঁ डीजल और पेट्रोल के सवाल पे एक शॉकिंग फैक्ट्स बताऊं जिस दिन मोदी जी ने 2014 में शपथ ली थी
तब इंटरनेशनल मार्केट में क्रूड ऑयल का प्राइस था $108 पर बैरल। और एक हफ्ता पहले 14 मई को इस साल भी एग्जैक्टली प्राइस वही था $108 पर बैरल। लेकिन तब डीजल का दाम कितना था? 2014 में 55 रुपीस। और एक हफ्ता पहले कितना कर दिया गया? 91 रुपीस। सोचिए क्यों? पूछिए सवाल उनसे जो बताते हैं कि क्या करें, वॉर की वजह से बढ़ गया है, ये तो होना ही था। पूछिए क्यों? वो कहेंगे क्या करें, डॉलर महंगा हो गया है, रुपये का दाम गिर गया है। पूछिए क्यों? आप तो कहते थे हमारी इकोनॉमी में सब कुछ चंगा सी। डॉलर के मुकाबले में डेप्रिशिएट हुआ रुपीस, पर बाकी करेंसीज के मुकाबले में क्यों डेप्रिशिएट हुआ है? वो कहेंगे क्या करें, शॉर्टेज चल रही है पेट्रोल की। पूछिए अगर शॉर्टेज चल रही है तो क्यों हमारे देश की रिफाइनरीज आज भी पेट्रोलियम पदार्थों का एक्सपोर्ट कर रही हैं? वो कहेंगे क्या करें, अमेरिका परमिशन नहीं दे रहा रूस से ऑयल खरीदने की। पूछिए क्यों? कौन होता है अमेरिका परमिशन देने वाला? आप तो कहते थे पूरी दुनिया में अंतर्राष्ट्रीय मंच पे भारत की डुगडुगी बज रही है। तो क्यों जब हमें रूस के ऑयल की जरूरत थी, ठीक उसी टाइम जाके हमने क्यों घुटने टेक दिए अमेरिका के सामने? कहेंगे क्या करें, इंटरनेशनल मार्केट में अचानक प्राइसेस बढ़ गए, आप देख रहे हैं। पूछिए क्यों? जब प्राइसेस गिरे थे, जब $108 से गिर के $30 पे प्राइसेस आ गए थे, जब सरकार ने एक्स्ट्रा टैक्स लगा के लाखों करोड़ रुपए कमाए, उससे फंड क्यों नहीं बनाया इन दिनों पे बचाने के लिए? और क्यों जब रूस का सस्ता ऑयल लेके दुनिया भर में बेच के मोदी जी के मित्रों ने न जाने कितने लाखों डॉलर कमाए, करोड़ों लाखों डॉलर कमाए, तब क्यों नहीं सरकार ने कोई विंडफॉल टैक्स उस पे लगाया? मित्रों को जो फायदा हुआ उसका एक छोटा सा हिस्सा हिंदुस्तान की जनता के लिए क्यों नहीं बचाया? पूछिए सवाल, जबकि सवाल पूछना लोकतंत्र का प्राण है। এতিয়া ভাবক আপোনালোকে, চৰকাৰ জনসাধাৰণে গঠন কৰি দিয়ে কিয়? জনতা যাতে দুখ কষ্ট নাথাকে তাৰ বাবে ত্ৰাণকৰ্তাৰ ৰূপত থিয় দিয়াটোৱেই এখন কল্যাণকামী চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য। কিন্তু সেয়া নকৰি এতিয়া জনতাক কৰৰ বোজাৰ ওপৰত কৰৰ বোজা বা মূল্যবৃদ্ধিৰ বোজাৰ ওপৰত মূল্যবৃদ্ধিৰ বোজা জাপি দি অধিক বিপদৰ পৰা আৰু অধিক বিপদৰ দিশলৈহে ঠেলি দিছে জনতা কোটমৰ আৰু নেতা মন্ত্ৰীসকলে মানে কিছুমান উপলুঙা মন্তব্যৰে সংবাদ শিৰোনাম দখলৰ প্ৰতিযোগিতাত নামিছে আৰু যুদ্ধৰ দোহাই দি আছে বাৰেপতি। কিন্তু এইবিলাক যিবিলাক তথ্য আমি দাঙি ধৰিলোঁ, সেইবিলাক তথ্যই নিশ্চয়কৈ চৰকাৰ এখনৰ কৰ্তব্য আচলতে কি হ'ব লাগে, কি হোৱা উচিত, সেয়া নিশ্চয়কৈ উদঙাই দিয়া নাইনে? এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।